নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডি জয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম তোমালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে কাষতে থকা ঘণ্টা বুটামটো দবাই নটিফিকেশনটো অল কৰি ৰাখিবা তেতিয়া মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকে পাই যাবা আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণৰ পাঠ নং 7 তথা ৰাতিপুৱা পদ্ধতিৰ বাকি থকা প্ৰশ্নসমূহ আলোচনা কৰিম তাৰে প্ৰথমতে আছে পহু আহাৰ প্ৰথমতে যুক্তাক্ষৰসমূহ আছে ড যোগ ম দয়ময়াম ম যেনে পদ্ম ছদ্ম পদ্মাৱতী ইয়াতে পদ্ম মানে পদুম ফুল ছদ্ম মানে আমি ছদ্মবেশ ধৰা যে ভাও ধৰা এনেকুৱা ধৰণৰ তাৰ পিছত আছে দন্ত্য ন যোগ ম নয়ময়ান ম যেনে জন্ম জন্মাষ্টমী জন্মান্তৰ তাৰ পিছত আছে ক যোগ ম কয়ময়াম ম যেনে ৰুক্ম ৰুক্মিণী ৰুক্মিণী হৰণ তাৰ পিছত আছে দন্ত্য ত যোগ ম তয়ময়াত ম যেনে আত্মা মহাত্মা পৰমাত্মা তাৰ পিছত আছে গ যোগ ম গয়ময়াম ম যেনে বাগ্মী যুগ্ম অযুগ্ম তাৰ পিছত আছে ল যোগ ম লয়ময়াল ম গুল্ম কলমৌ বাল্মীকি তাৰ পিছত কেইটামান আমাক বাক্য দিয়া আছে সেইকেইটাও আমি পঢ়িব লাগিব বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল বাল্মীকি মুনিয়ে ৰামায়ণখন লিখিছিল তাৰ পিছত আছে মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল স্বাধীনতা আন্দোলনৰ গুৰি কোনে ধৰিছিল এটো আমি সকলোৱে জানো মহামানৱ মহাত্মা গান্ধীয়ে ধৰিছিল আৰু ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টৰ দিনা স্বাধীনতা লাভ কৰিছিল তাৰ পিছৰ বাক্যটো হৈছে পদ্মাৱতী এজনী ধুনীয়া ছোৱালী তাৰ পিছত আছে তাই অষ্টম শ্ৰেণীত পঢ়ে ৰুক্মিণীৰ ককায়েক ৰুক্ম এজন বীৰ আছিল ৰুক্মিণীৰ ককায়েকৰ নাম ৰুক্ম তেওঁ এজন বীৰ যোদ্ধা আছিল তাৰ পিছত দিছে উদাহৰণটো পঢ়া আৰু বুজি লৈ একোটা খণ্ড বাক্য লিখা এটা আমালে কৰি থৈছে প্ৰতিজোপা গছতে যেনে গছে গছে এতিয়া তাৰে বাকিখিনি আমি কৰিম যেনে ক নম্বৰটো প্ৰতিটো ডালতে ইয়াৰ উত্তৰটো হ'ব ডালে ডালে খ নম্বৰটো আছে প্ৰতিটো দিনতে ইয়াৰ উত্তৰটো হ'ব দিনে দিনে গ নম্বৰটো হৈছে প্ৰতিটো ঘৰতে ইয়াৰ উত্তৰটো হ'ব ঘৰে ঘৰে ঘ নম্বৰটো হৈছে প্ৰতিটো পাততে ইয়াৰ উত্তৰটো হ'ব পাতে পাতে ঙ নম্বৰটো হৈছে প্ৰতিটো মাহতে ইয়াৰ উত্তৰটো হ'ব মাহে মাহে আৰু প্ৰথম ছ নম্বৰটো হৈছে প্ৰতিটো বছৰতে ইয়াৰ উত্তৰটো হ'ব বছৰে বছৰে তাৰ পিছত আছে উদাহৰণটো ভালদৰে চোৱা এতিয়া ফুলৰ পৰা শব্দলৈ নতুন শব্দ গঠন কৰা এটা উদাহৰণ আমাক দিছে ধাৰি লগত আন এটা শব্দ লগাই দিছে যেনে পাতি ধাৰি পাতি ঠিক তেনেদৰে আমি বাকি কেইটা কৰিম এতিয়া প্ৰথম তথা ক নম্বৰটো হৈছে কিতাপ কিতাপৰ লগত আমি জানো পত্ৰটো লগ হ'ব তেতিয়া নতুন শব্দটো হ'ব কিতাপ পত্ৰ তেনেকৈ খ নম্বৰটো হৈছে কাম কামৰ লগত ইয়াৰ পৰা এটা যদি শব্দ লওঁ সেইটো হ'ব বন নতুন শব্দটো হ'ব কাম বন ঠিক তেনেদৰে হিচাপ নিকাচ ঠিক তেনেদৰে বজাৰ সমাৰ ঠিক তেনেদৰে ঘৰ দুৱাৰ তাৰ পিছত আছে তলৰ শব্দবোৰ তেনেদৰে লিখো আহা তেনেদৰে মানে কেনেদৰে লিখিব দিছে এটা কৰি থৈছে আমাক ম হ্ৰস্ব উ আৰু সেইটো চমুকৈ লিখিছে মত ঔকাৰে মৌ ঠিক তেনেদৰে এটো গ হ্ৰস্ব ই গৈ আৰু ইয়াত গত ঐকাৰে গৈ ঠিক তেনেদৰে মনসকাৰে মুখ লত ঐকাৰে লৈ মুখলৈ ঠিক তেনেদৰে দন্ত্য হত ঔকাৰে হৌ ঠিক তেনেদৰে মূৰ্ধন্য ধত ঔকাৰে ঢৌ ঠিক তেনেদৰে কত একাৰে কে দন্ত্য নত একাৰে নে কত ঐকাৰে কৈ কেনেকৈ তাৰ পিছত আছে বাক্য ৰচনা কৰা এইখিনিতে তোমালোকে যদি মোৰ বাকি চতুৰ্থ শ্ৰেণীৰ অংকুৰণৰ ভিডিঅ'সমূহ চাব খোজা তেনেহলে ওপৰত আই বাটন এটা দিয়া আছে তাত ক্লিক কৰিলেই হ'ল বাকি ভিডিঅ'খিনি পাই যাবা বাক্য ৰচনা কৰাৰ প্ৰথম বাক্যটো হৈছে পুথি এইটো পুথি লগা এটা শব্দ এটা বাক্য লিখিব লাগিব যেনে ৰাতিপুৱা আমি সকলোৱে পুথি মেলি পঢ়ো হয়নে নহয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আৰু তাৰ পিছত আছে মন থিৰ পঢ়িলে সদায় মন থিৰ কৰি পঢ়িব লাগে মই যেনেদৰে লিখিছোঁ ঠিক তেনেদৰে লিখিবা মই জাষ্ট কৈ গৈছোঁ তাৰ পিছত আছে ৰঙাবেলি ৰাতিপুৱা ৰঙাবেলিটো দেখিবলৈ অতি মনোমোহা হয়নে নহয় দেখিবলৈ খুব সুন্দৰ
তাৰ পিছৰটো হৈছে তোমালোকে ইতিমধ্যেই আগৰ পাঠত বিশেষণ পদৰ বিষয়ে শিকি আহিছা আৰু এতিয়া এই পাঠটোত থকা বিশেষণ শব্দবোৰ বাছি উলিয়াই লিখা ইতিমধ্যে আগৰ পাঠত বিশেষণ পদ আমি শিকি আহিছোঁ যদি ভালদৰে তোমালোকৰ মনত আছে মই নিশ্চয় আগতে ভিডিঅ' নহলেও হোৱাটছএপত দি পঠিয়াইছিলোঁ তোমালোকে ভালদৰে চালে গম পাবা বিশেষ্য পদ হৈছে যিকোনো বস্তুৰ নাম যিকোনো নাম হ'লে বিশেষ্য পদ আৰু বিশেষণ হৈছে সেই বস্তুটোৰ গুণ সেই বস্তুটো ভাল নে বেয়া নে কেনেকুৱা এই ইত্যাদি কোনে বুজাব এই বিশেষণে বুজাব এতিয়া এই পদ্যটোত তেনেকুৱা কিছুমান শব্দ আছে বিশেষণ পদ বুজোৱা শব্দ সেইখিনি আমি বাছি উলিয়াব লাগিব যেনে উদাহৰণ হিচাপে মই এটা বা দুটা কৰি দিছোঁ বাকিখিনি তোমালোকে নিজে কৰিব লাগিব মই এটা কৰি দিছোঁ যেনে এলাহতে এতিয়া ইয়াত বেলিটোৰ কথা কৈছে বেলিটো কেনেকুৱা ৰঙা বেলি বুলি কৈছে এই ৰঙাটো হৈছে বিশেষণ পদ বুজিছানে ঠিক তেনেদৰে আৰু আছে তো বলিয়া তেনেকুৱা কিছুমান শব্দ আছে ইয়াৰ পৰা বিশেষণ পদ বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই তোমালোকে ইয়াতে লিখিবা তাৰ পিছত আছে নোহোৱা অৰ্থ প্ৰকাশ কৰা তলৰ বাক্যবোৰ হোৱা অৰ্থত সজাই লিখা এতিয়া নোহোৱা অৰ্থ প্ৰকাশ কৰা এটা বাক্য আমাক দিছে পুৱা ৰঙাবেলি নোলাই এইটো কৰি থোৱা আছে এইটো হোৱা অৰ্থত কেনেকুৱা হ'ব পুৱা ৰঙাবেলি ওলাই তাৰ পিছত আমাক কৰিবলৈ দিয়া কেইটা আছে ক নম্বৰটো চৰাইবোৰে বিধে বিধে গান নাগায় এইটো যদি আমি কৰোঁ ইয়াৰ উত্তৰটো এনেকুৱা হ'ব চৰাইবোৰে বিধে বিধে গান গায় তাৰ দ্বিতীয়টো হ'ব ল'ৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নিশিকে এইটো যদি আমি হোৱা অৰ্থত লিখোঁ ল'ৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ শিকে আচলতে ফুলে ফুলে মৌমাখিয়ে মৌপান নকৰে এইটো যদি হোৱা অৰ্থত লিখোঁ ফুলে ফুলে মৌমাখিয়ে মৌপান কৰে তাৰ পিছত তোমালোকক এখন তালিকা পূৰ কৰিবলৈ দিয়া হৈছে যিখন শিক্ষকৰ সহায়ত কৰিবলৈ দিয়া হৈছিলে মই সেইকাৰণে অলপ তোমালোকক বুজাই দিছোঁ আৰু তোমালোকে বাকিবিলাক ঘৰত মা দেউতাৰ সহায় লৈ কৰিবা আৰু মোক আমাৰ বিদ্যালয়ৰ হোৱাটছএপ গ্ৰুপত দিবা এতিয়া প্ৰথম বাওঁহাতৰ বাকচটোত আছে দিনত ওলোৱা চৰাই আৰু দিনত ফুলা ফুলৰ নাম লিখিব দিছে দিনত ওলোৱা চৰাইটো বেছিভাগ চৰাই দিনতে ওলায় গতিকে ইয়াত লিখিলেই হ'ল বগলী কাউৰী শগুন ইয়াতে লিখিলেই হ'ল ঘৰচিৰিকা তাৰ পিছত দিনত ফুলা ফুল জবা কৰবী নাৰ্জী গোলাপ ফুল ইত্যাদি ইয়াতে লিখিলেই হ'ল এইখিনি হ'ল দিনত ফুলা ফুল তাৰ সোঁহাতৰ ফালৰ বাকচটোত দিয়া আছে ৰাতি ওলোৱা চৰাই আৰু ৰাতি ফুলা ফুলৰ নাম ইয়াতে আমি ভাবিব লাগিব এনে লিখি দিলেই নহ'ব এটা ৰাতি ওলোৱা চৰাই নাম লিখিবলৈ দিছে মই জানো ৰাতি ওলোৱা চৰাই ফেঁচা চৰাই ৰাতি ওলাই ঠিক তেনেদৰে আৰু চৰাই আছে নেকি তোমালোকে ইয়াতে লিখিব পাৰিবা মই এটা কৰি দিছোঁ যে ৰাতি ফুলা ফুল আছে শেৱালি নেৱালি মানে ৰজনীগন্ধা তাৰে মই তোমালোকক এটা কৰি দিছোঁ বাকিখিনি তোমালোকে নিজেই লিখিব লাগিব আৰু এইখিনিতে তোমালোকে যদি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ ভিডিঅ' চাব বিচাৰা তেনেহ'লে ওপৰত এটা আই বাটন দিয়া আছে তাতে ক্লিক কৰিলে পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ ভিডিঅ'সমূহ চাব পাৰিবা আজিলৈ এৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি পাঠ নং ৮ বীৰাংগনা মূলা গাভৰুৰ ওপৰত আলোচনা কৰিম ঠিক আছে ধন্যবাদ